তাৰ মানে কংগ্ৰেছ চৰকাৰে দিছিলে খালি ভোট বেংক কৰিবৰ কাৰণে। এইখিনি কাম কংগ্ৰেছ চৰকাৰে কৰি গৈছে, মই সেইটো জানো। তৰুণ গগৈ যেতিয়া মুখ্যমন্ত্ৰী আছিলে, আমাৰ ৰকিবুল হুছেইন যেতিয়া বনমন্ত্ৰী আছিলে বা নুৰুল মিনিষ্টাৰ আছিলে, তেতিয়া যদি আমাৰ অসুবিধা সমাধান কৰিলেহেঁতেন একদম নিশ্চিতভাৱে আমি ইয়াতে থাকিব পাৰিলোহেঁতেন। এই কংগ্ৰেছ নিচিনা মানুহ উৎখাত কৰিব নোৱাৰিলেহেঁতেন। কিয় নোৱাৰিলেহেঁতেন জানে? যদি কংগ্ৰেছ চৰকাৰে তৰুণ গগৈয়ে যদি আমাক কিবা এটা কৰিলেহেঁতেন বা 1 বিঘা 2 বিঘা পট্টা দিলেহেঁতেন, আজি হিমন্ত ডাঙৰটো কৰিব নোৱাৰিলে। আহিলে এই দমকল দিছে, এটা কম্বল এটা দিছে, এই খেতিত ঔষধ দিবৰ কাৰণে একটা পাম্প মেচিন দিছে আৰু ভোট লৈছে। মানুহ সব ভোট কংগ্ৰেছত দিব। নাছিল, অকণমান পালে খালে আৰু ঘুমাই থাকিলে। এতিয়া আমি গম পাই আছোঁ যে আগত কি আছিলে, এতিয়া কি হৈ আছে। ভোট বেংকৰ ৰাজনীতিবিলাক নহ'লে আমাৰ মুছলমানৰ ওপৰত ইমান অত্যাচাৰ কোনেও কৰিব নোৱাৰিলেহেঁতেন। ইমান দিন ধৰি পেলাই কংগ্ৰেছবিলাকে আমাৰ চৰকাৰ কৰি আছে। এতিয়া চাওক, এই 83 গণ্ডগোল কংগ্ৰেছৰ আমলত, IMDT আইন কংগ্ৰেছৰ আমলত, তেনেহ'লে এই ওদালগুৰি কংগ্ৰেছৰ আমলত, চাউলখোৱা যে কংগ্ৰেছৰ আমলত, কেম্পান হ'লে কংগ্ৰেছৰ আমলত, এই আমাৰ কংগ্ৰেছে কোৰাল মাৰি দি থৈ আছে। কিন্তু এই তোৰ RSSৰ মানুহ হয়। কিন্তু এই RSSৰ মানুহ হৈ পেলাই আমাক এই চহৰত ইমান দিন ধৰি বসবাস কৰি আছে। যি জেগাত 1 যুগ থাকিলে 12 বছৰ থাকিলে পট্টা দিয়ে, আমাৰ দেউতাই ইয়াত ঢুকাল, এতিয়া আমাৰ 50 বছৰ বয়স হৈছে, এতিয়ালৈকে আমাৰ ইমান হাৰাশাস্তি হৈ পেলাই ইয়াত যাব লাগিছে। কিন্তু যি কৰিছে কংগ্ৰেছে কৰিছে। কিন্তু এই কংগ্ৰেছ হৈছে RSS 1 নম্বৰ আছে দল। এইটো কংগ্ৰেছ বহুত বেয়া বস্তু। কিন্তু আমাৰ মুছলিমবিলাকক বুজি নাপায়। সেইটো বুজি কেনেকৈ বুজাই পেলাই যি এটা কেঁচা মাটি দিলা, এটা ডলা বনাই পেকটোৰ ভিতৰত জাবৰ ভৰাই ওপৰত ৰংগিল কৰি পেলাই সি কৈছে যে আমি মুছলমানক ভাল পাওঁ, মুছলমানে আমাক ভোট দিয়ে, আমি এন দিম তেন দিম, একো দিয়া নাই। সেইটো কাৰণে এটাই কৰিছে, য'ত মুছলমান মানুহ আছে হাৰাশাস্তি কৰিছে, এতিয়া এভকশ্যন কৰি দিলে। এইটোৱেই কৰিছে আমাক।